হত্যাকাণ্ডৰ খবৰ লৈ আহিছো নতুন দিল্লীত দেশৰ ৰাজধানী দিল্লীত এটা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে য'ত সম্পত্তিৰ লালসাত অৰ্থাৎ সম্পত্তিৰ বাবে নিজৰ পিতৃ মাতৃ আৰু একমাত্ৰ ভনীয়েকক অতি নৃশংসভাৱে হত্যা কৰিলে এগৰাকী যুৱকে যিগৰাকী পেছাত এগৰাকী বক্সাৰ আছিল অৰ্থাৎ বক্সিঙত তেওঁ সিলভাৰ মেডেল লাভ কৰিছিল আৰু সমান্তৰালভাৱে এগৰাকী তেওঁ ছাত্ৰও আছিল গতিকে দেখিবলৈ পোৱা গ'ল যে এনে ধৰণৰ এটা ঘটনা সংঘটিত হৈছে যিটো কেৱল মাত্ৰ সম্পত্তিৰ বাবে সংঘটিত হৈছে ঘটনা আৰু দেখিবলৈ পোৱা গ'ল যে ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ ঘটনা অন্য এটা দিশে ঢাল খোৱাৰ এটা চেষ্টা চলোৱা হৈছিল যিগৰাকী যুৱক আছিল তেওঁ হৈছে অৰ্জুন আৰু তেওঁ অৰ্জুন হৈছে পলিটিকেল সায়েন্সৰ এগৰাকী ছাত্ৰ আৰু সমান্তৰালভাৱে ট্ৰেইন বক্সাৰ বুলি কোৱা হৈছে অৰ্থাৎ বক্সিঙত তেওঁ প্ৰশিক্ষণপ্ৰাপ্ত আছিল আৰু পুৱাৰ ভাগত তেওঁ অন্য এটা দিনৰ দৰে পুৱাৰ ভাগত তেওঁ নিজৰ যি ৰুটিন অনুশীলন তেওঁ যেনে ধৰণৰ অনুশীলন আৰম্ভ কৰে বক্সিঙৰ বাবে তেনে ধৰণে তেওঁ প্ৰাতঃ ভ্ৰমণলৈ গৈছিল বক্সিঙৰ বাবে গৈছিল আৰু সেই সময়ছোৱাতে দেখিবলৈ পোৱা গ'ল যেতিয়া তেওঁ স্থানীয় ঘূৰি উভতি অহাৰ সময়ছোৱাত তেওঁ যেতিয়া স্থানীয় লোকসকলক লগ পাইছিল বা তেওঁ পিতৃৰ সমবয়সীয়া লোকসকলক লগ পাইছিল তেতিয়া তেওঁ কৈছিল যে ঘৰত এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে গতিকে তেওঁ ততাতৈয়াকৈ ঘৰলৈ আহিছিল কিন্তু ঘৰত আহি যি ঘটনা দেখিলে বা যেনে ধৰণৰ এটা দৃশ্য দেখিলে সকলোৱে অবাক মানিলে যে সমগ্ৰ ঘৰটো তেজেৰে লুতুৰি পুতুৰি হৈ আছিল অতি নৃশংসভাৱে এখন চুৰিৰে তেওঁ পিতৃ আৰু মাতৃৰ লগতে একমাত্ৰ ভনীয়েকক হত্যা কৰিছিল কিন্তু সমগ্ৰ ঘটনা তেওঁ ডকাইতিৰ কাণ্ডৰ এটা ডকাইতি যেন হৈছিল তাৰ পিছত যেনে সমগ্ৰ ঘটনা সংঘটিত হ'ল আৰু তেওঁ নোহোৱা অৱস্থাত অৰ্থাৎ অৰ্জুন নথকা অৱস্থাত যেন এনে ধৰণৰ ঘটনা সংঘটিত হ'ল সেই সন্দেহ তেনেধৰণৰ আৰক্ষীক তেনেধৰণে আচলতে চকু ধুলি মাৰি সমগ্ৰ ঘটনা অন্য এটা দিশে তেওঁ ঢাল খুৱাব বিচাৰিছিল কিন্তু অৱশেষত আৰক্ষীয়ে সমগ্ৰ ঘটনা উদ্ঘাটন কৰিছে প্ৰকৃত ৰহস্যৰ তাৰ পিছতে অৰ্জুন নামৰ এই যুৱকজনক ইতিমধ্যে এই ছাত্ৰজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু পোহৰলৈ আহিছে আৰক্ষী অনুসন্ধানত যে অৰ্জুনে কেৱল মাত্ৰ নিজৰ পিতৃ মাতৃৰ বিবাহ বাৰ্ষিকী আছিল সেইদিনাখন গতিকে বিবাহ বাৰ্ষিকীৰ দিনাখনে অতি পৰিকল্পিতভাৱে পিতৃ শুই থকা অৱস্থাত তেওঁক চুৰিৰে তেওঁ যিহেতু এগৰাকী অৱসৰপ্ৰাপ্ত আৰ্মি অফিচাৰ আছিল গতিকে তেওঁৰ এখন চুৰি আছিল সেই চুৰিখনেৰে শুই থকা অৱস্থাত পিতৃক অতি নৃশংসভাৱে হত্যা কৰিছে আৰু হত্যা কৰিয়েই যেহেতু 20 বছৰীয়া আছিল অৰ্জুন নামৰ সেই যুৱকজন আৰু 20 বছৰীয়া অৰ্জুন টানুৱাৰ নামৰ যুৱকজনে খুব পৰিকল্পিতভাৱে তেওঁৰ ৰিটায়াৰ্ড আৰ্মি অফিচাৰ তেওঁ পিতৃক অতি নৃশংসভাৱে হত্যা কৰিছে তাৰ পিছতেই মাতৃ গৈছিল বাথৰুমলৈ সেই সময়ছোৱাত যেতিয়া তেওঁ এই নৃশংস কাণ্ড সংঘটিত কৰি আছিল তেতিয়া মাতৃ বাথৰুমত আছিল গতিকে মাতৃ বাথৰুমৰ পৰা ওলাই অহাৰ পিছতে যেতিয়া এই সমগ্ৰ দৃশ্য দেখিলে তেতিয়া মাতৃকো তেওঁ ধৰি অতি বেয়াকৈ হত্যা কৰিলে অৰ্থাৎ পিতৃ মাতৃক হত্যা কৰাৰ পিছত যেতিয়া এই সমগ্ৰ ঘটনা দেখিছিল তেওঁৰ ভগ্নীয়ে যেতিয়া এই সমগ্ৰ ঘটনা মাতৃক যেতিয়া আক্ৰমণ কৰিছিল অৰ্জুনে তেতিয়া যেতিয়া বাধা প্ৰদান কৰিবলৈ আহিছিল সেই বাধা প্ৰদান কৰি থকাৰ সময়ছোৱাতে ভগ্নীকো অতি নৃশংসভাৱে হত্যা কৰিছে এতিয়া দেখিবলৈ পোৱা গ'ল যে এই সমগ্ৰ ঘটনা কিছুদিনৰ পূৰ্বৰ পৰা হৈ আহিছিল আৰু সমগ্ৰ এই যি অপৰাধ বা এই যি হত্যাকাণ্ডৰ যি ব্লুপ্ৰিন্ট আছিল বা হত্যাকাণ্ডৰ যি পৰিকল্পনা বহু দিনৰ পৰা অৰ্জুনে খুব কেয়াৰফুলি প্ল্যান কৰিছিল যাতে এই ঘটনা সংঘটিত হোৱাৰ পিছত তেওঁ যাতে খুব নিজে যাতে হাৰি যাব পাৰে গতিকে তেওঁ সেই বক্সিঙৰ প্ৰেক্টিছত যোৱাৰ দৰে পুৱাৰ ভাগত অন্যান্য দিনৰ দৰে সেইদিনাখনো ওলাই গৈছিল আৰু ঘূৰি আহোঁতে তেওঁ নিজৰ ফ্লেটৰ সিকিউৰিটি গাৰ্ডকো কৈছিল যে ওপৰত কিবা এটা হৈছে বা মোৰ ঘৰত কিবা হৈছে গতিকে তেওঁ ততাতৈয়াকৈ উভতি আহিছিল ৰাজেশ কুমাৰ যিগৰাকী তেওঁ পিতৃ আছিল ৰাজেশ কুমাৰৰ ইতিমধ্যে মৃত্যু হৈছে আৰু ইতিমধ্যে ৰাজেশ কুমাৰৰ পত্নীৰ মৃত্যু হৈছে অৰ্থাৎ তেওঁ মাতৃক খুব বেয়াকৈ হত্যা কৰিছে আৰু কবিতা যিগৰাকী তেওঁ ভগ্নী আছিল 23 বছৰ বয়সৰ গতিকে কবিতাক আচলতে পিতৃয়ে তেওঁৰ যিখিনি সম্পত্তি আছিল গতিকে সেই সম্পত্তিখিনি ৰাজেশ কুমাৰে গোটেইখিনি তেওঁৰ ফেমিলিৰ যি প্ৰপাৰ্টি আছিল কবিতাৰ নামত অৰ্থাৎ তেওঁৰ ভগ্নীৰ নামত ট্ৰান্সফাৰ কৰিব বুলি ভাবিয়ে অৰ্জুনে এই নৃশংস বা এই পৰিকল্পিত হত্যাকাণ্ড সংঘটিত হোৱাৰ এটা খবৰ আহি পৰিছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছিল যে 5:30 বজাত সেইদিনাখন খুব কাহিলি পোৱা আৰ্লি মৰ্নিং 5:30 বজাত তেওঁ উঠিছিল আৰু তেওঁ যিটো য'ত আচলতে তেওঁ প্ৰেক্টিছ কৰি থাকে সদায় বক্সিঙৰ সেই প্ৰেক্টিছলৈ তেওঁ গৈছিল আৰু ঘূৰি অহা অৱস্থাত তেওঁ এনেদৰে কৈছিল যে মই ঘৰত কিবা এটা হৈছে গতিকে সেই স্থানৰ পৰা উঠি
কেনেধৰণে উভতি আহিছিল আৰু কমল তেওঁৰ যি মাতৃ আছিল মাতৃৰ মৃতদেহ দেখিবলৈ পোৱা গ'ল যে চিৰিৰ ওপৰত তেওঁৰ মাতৃৰ মৃতদেহ পৰি আছে বিছনাত শুই থকা অৱস্থাত খুব বেয়াকৈ পিতৃৰ তেজেৰে লুটুৰি পুটুৰি অৱস্থাত পিতৃক উদ্ধাৰ কৰা হৈছে আৰু সমান্তৰালভাৱে ভগ্নীকো অতি নৃশংসভাৱে হত্যা কৰাৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল ভগ্নীয়ে যেতিয়া সমগ্ৰ ঘটনা প্ৰতিৰোধ কৰিব বিচাৰিছিল বা তেওঁ টনাজৰা কৰিছিল সেই সময়ছোৱাতো কিছু পৰিমাণে অৰ্জুনো আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে গতিকে তেওঁ নিজৰ ভনিয়েকৰ সৈতে তেওঁ হতাহতি হৈছিল যাৰ ফলত অৰ্জুনো কিছু পৰিমাণে তেওঁৰ কিছু আঘাতৰ মাৰ্ক তেওঁৰ বডিটো দেখিবলৈ পোৱা গৈছে গতিকে এনে ধৰণৰ এটা নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে য'ত আচলতে কেৱল মাত্ৰ টকাৰ বাবে কেৱল মাত্ৰ সম্পত্তিৰ বাবে নিশেষ হৈ গৈছে এটা পৰিয়াল অৰ্থাৎ পিতৃ মাতৃ ভগ্নীক হত্যা কৰাৰ পিছত বৰ্তমান অৰ্জুন আৰক্ষীৰ জালত পৰিছে আৰু অৰ্জুন আৰক্ষীৰ জালত পৰাৰ পিছত এতিয়া প্ৰথমতে সমগ্ৰ হত্যাকাণ্ডৰ কথা অস্বীকাৰ কৰিছিল যে মই নাজানো এইবোৰ কেনেদৰে হ'ল কোনো দুষ্ট লোকে হয়তো ঘৰত প্ৰৱেশ কৰিছিল এনেদৰে সমগ্ৰ ঘটনা সংঘটিত কৰা বুলি তেওঁ ক'ব বিচাৰিছিল যদিও আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে সেই অৰ্জুনে আচলতে সমগ্ৰ ঘটনা পৰিকল্পিতভাৱে কৰিছিল আৰু পৰিকল্পিতভাৱে কৰাৰ পিছতেই এতিয়া সমগ্ৰ ঘটনাটি অন্য দিশে ঢাল খুৱাব বিচাৰিছিল আৰু অৰ্জুনৰ বৰ্তমান লেপটপ বা তেওঁৰ যিবোৰ ডিভাইচ আছে মোবাইল হওক বা লেপটপ আৰক্ষীয়ে সিল কৰিছে আৰু কোনো সিৰিজ চাই পেলাই বা কোনো হত্যাকাণ্ডৰ এনে ধৰণৰ কিবা ছবি চাই পেলাই তেওঁ এই সমগ্ৰ যি হত্যাকাণ্ড পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে আৰু সেইবাবে তেওঁৰ লেপটপ মোবাইল ফোন সকলো সিল কৰি দিয়া হৈছে আৰু বৰ্তমান এসিপি নতুন দিল্লীৰ এসিপি অভিজেন্দ্ৰ জৈনে উল্লেখ কৰিছে যে যিসমূহ সামগ্ৰী আছিল সেই সামগ্ৰীসমূহ ইতিমধ্যে জব্দ কৰা হৈছে আৰু লগতে তেওঁৰ মানসিক স্থিতি কি অৰ্জুনৰ মানসিক স্থিতি কেনে ধৰণৰ হ'ব পাৰে বা কি এটা অৱস্থাত আহি তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰিলে যেহেতু নিজৰ পিতৃ মাতৃ আৰু ভগ্নী অৰ্থাৎ গোটেই নিজৰ পৰিয়ালটো কেনেদৰে নিশেষ কৰি দিবলৈ তেওঁ মানসিকভাৱে তেওঁ কেনে এটা স্থিতিত থাকিব লাগিব বা এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত তেওঁ কেনেদৰে ইমান নৰ্মেল হৈ থাকিব পাৰিছে তাক লৈ এতিয়া বহুখিনি প্ৰশ্ন উত্থাপন হৈছে গ্ৰেপ্তাৰ কৰাৰ লগতে অৰ্জুনক বৰ্তমান মানসিক চিকিৎসাৰো চলাই থকা হৈছে গতিকে ডক্টৰে পৰ্যবেক্ষণ কৰি আছে যে কিহৰ বাবে এনে ধৰণৰ এটা নৃশংস কাণ্ড সংঘটিত হ'ল কিন্তু দক্ষিণ দিল্লীত সংঘটিত হোৱা এই ঘটনাই কিন্তু সমগ্ৰ দেশ বৰ্তমান জোকাৰি গৈছে কেনেদৰে কেৱল মাত্ৰ সম্পত্তিৰ বাবে অৰ্থাৎ যেহেতু ৰিটায়াৰ্ড আৰ্মি অফিচাৰ আছিল পিতৃ গতিকে পিতৃয়ে তেওঁ সমস্ত ধন ভগ্নী কবিতাক দিছে বুলি ভাবিয়েই তেওঁ সমগ্ৰ ঘটনা এটা পৰিকল্পনা কৰিছিল যে কেনেদৰে এই পিতৃ মাতৃ আৰু ভগ্নীক হত্যা কৰিব তাৰ পিছতে সমগ্ৰ সম্পত্তি কেৱল মাত্ৰ অৰ্জুনে লাভ কৰিব এনে ধৰণৰ পৰিকল্পনাৰে এই নৃশংস এটা হত্যাকাণ্ড নতুন দিল্লীত সংঘটিত হ'ল আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে অৰ্জুন নামৰ এই পাখণ্ড হত্যাকাৰীটো